নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2 এপ্ৰিল 2019 চন আৰু অসমীয়া 18 চ'ত 1940 হওক মঙলবাৰ, কৃষ্ণপক্ষ আৰু ত্ৰয়োদশী তিথি। শতভিষা নক্ষত্ৰ ৰাতি 12:13 পাছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ হ'ব। শুভ যোগ আৰু তৈতিলকৰণ ৰাতি 9:11 পাছত শুক্ৰ যোগ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, মানৱস্থি আৰু অগ্নিযোগ হ'ব। ৰাতি 12:13 যোৱাৰ পাছত কুম্ভ ৰাশি আৰু মানৱগণ হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি যাত্ৰাত সফলতা লাভৰ যোগ আছে। খাদ্যত পুৰৈ শাক আৰু আজি বেঙেনা অভক্ষ্য। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ইয়াত বিবৃত কৰা ৰাশিফলসমূহ হ'ল সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভফলসমূহ উপভোগ কৰক আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ, জুই আদিৰ সামান্য আঘাতৰ আশংকা দেখা যায়। ধৰ্মীয় কৰ্মত সময় আৰু অৰ্থ ব্যয় তথা অধিক কৰ্মৰ দায়িত্ব লাভৰ যোগ আছে। মকৰ্দমা আদি থকাসকলৰো ৰাজদণ্ড ভয়, অপযশ আদি অশুভ ফল লাভৰ যোগ। বিদ্যাৰ্থীৰ চকু, কাণ আদিৰ সামান্য অশান্তি অনুভৱ তথা যিকোনো আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। কিন্তু বিদ্যাৰ পৰিৱেশত বিশেষ অসুবিধা নাপায়। কৰ্মপ্ৰাৰ্থীৰ অধিক ধন অপব্যয়ৰ যোগ থাকিলেও সফলতা লাভৰ যোগ আছে। বেচৰকাৰী খণ্ডত অধিক সফলতা আশা কৰিব পাৰে। আৰ্থিক উন্নতি আৰু ক্ষমতা লাভ। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। সৎ বন্ধু লাভ আৰু সুসিদ্ধান্ত গ্ৰহণৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। পুণ্যকৰ্মত ব্যস্ততা, আৰ্থিক উন্নতি তথা সন্তানৰ কৃতিত্ব লাভ। সামাজিক ক্ষেত্ৰত অশান্তি আৰু বিবাদ বৃদ্ধিৰ যোগ। ব্যৱসায় উন্নত, বিভিন্ন উৎসৰ পৰা ধন লাভ, পৰিশ্ৰম, সৌভাগ্য আৰু সুখ বৃদ্ধি। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। বৃষ ৰাশি। আজি আপুনি অস্ত্ৰ বা যিকোনো সামান্য আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। সম্পত্তি লাভ, ধৰ্মীয় কৰ্ম আৰু মৰ্যাদা বৃদ্ধি, আত্মীয়ৰ সংগত আনন্দ আৰু পদোন্নতিৰ যোগ। বিদ্যাৰ্থীৰ বাঞ্ছিত দ্ৰব্য লাভ, বিদ্যাত যশস্যা বৃদ্ধি আৰু ক্ৰীড়া, সাহিত্য আদিত সন্মান লাভৰ যোগ দেখা যায়। বাঞ্ছা সিদ্ধি। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশত নানা জটিলতা, দেহ আৰু মানসিক ক্লেশ, আত্মীয়ৰ পীড়া বৃদ্ধি, অশুভ সংবাদ লাভ। প্ৰেমত ক্ৰমোন্নতি থাকিব, কিন্তু শত্ৰুৰ অশান্তিও অব্যাহত থাকিব। যিকোনো পৰিৱেশত মান সন্মানৰ প্ৰতিও সতৰ্ক থকা উচিত। স্বাস্থ্যভাৱো দুৰ্বল। পাৰিবাৰিক পৰিৱেশত গতানুগতিকতা অব্যাহত থাকিব। কোনো স্বাস্থ্যৰ বাবে চিন্তা, ভ্ৰমণ কষ্ট আৰু অশুভ সংবাদ লাভৰ যোগ। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব। আৰ্থিক উন্নতি আৰু বাঞ্ছিত সম্পদ লাভত আনন্দ থাকিব। শুভ কৰ্মত ধন ব্যয়। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 8 সংখ্যা অশুভ। মিথুন ৰাশি। আজি আপুনি অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। ধন সম্পদ বৃদ্ধি, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ। ভ্ৰমণ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব। বাঞ্ছিত যান বাহন আৰু দ্ৰব্য প্ৰাপ্তি। বিদ্যা আৰু জ্ঞান বৃদ্ধি, সৎ বন্ধু লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ উদ্বেগ, সংবাদ লাভত দুখ, ৰাজভয় আৰু ধনৰ অপচয়। ভ্ৰমণ যোগ। প্ৰেমৰ পৰিৱেশত শুভাশুভ মিশ্ৰফল লাভৰ যোগ আছে। বিবাদ আৰু বিচ্ছেদৰ যোগো দেখা যায়, যদিও নতুন সৎবন্ধু লাভ, বিলাস আৰু দ্ৰব্য লাভৰ যোগো আছে। পাৰিবাৰিকত স্থবিৰতা, পীড়া বৃদ্ধি, কোনো সম্পদ লাভৰ ক্ষেত্ৰত নানা বাধা দেখা গলেও বাঞ্ছা পূৰণৰ যোগো দেখা
দেখা যায়। ব্যৱসায়ত সামান্য স্থবিৰতা, উপাৰ্জন হ্ৰাস, নানা কাৰণত অধিক ধন ক্ষয়, যৌথ ব্যৱসায়ত অধিক উপাৰ্জন আৰু লাভৰ আশা কৰিব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 4 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি আপোনাৰ স্বাস্থ্যত চকু, দাঁত, কাণ আদিৰ সামান্য অশান্তি হ'ব পাৰে। যিকোনো আঘাত লাভৰ পৰাও সতৰ্ক থকা উচিত। অৰ্থপ্ৰাপ্তি, অশুভ সংবাদ লাভ আৰু ভ্ৰমণ কষ্ট। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত কমোন্নতি থাকিব। সৌভাগ্য লাভ, বাঞ্ছিত দ্ৰব্য, সন্মান আৰু ধন প্ৰাপ্তিত আনন্দ লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ, শত্ৰু নাশ, অৰ্থপ্ৰাপ্তি আৰু বন্ধুৰ সহযোগিতা লাভৰ যোগ দেখা যায়। আশা বৃদ্ধি। প্ৰেমৰ পৰিৱেশ অনুন্নত, চিন্তা বৃদ্ধি আৰু দুখ, অবাবত মানসিক ক্লেশ, কিন্তু আপোনাৰ স্থান আৰু সন্মান অক্ষত থকা দেখা যায়। পাৰিবাৰিক পৰিৱেশত সুখ আনন্দ অব্যাহত থাকিব। কাৰোবাৰ স্বাস্থ্যৰ বাবে সামান্য অৰ্থ ব্যয় হ'ব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান আৰু বিজয় লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি আৰু লাভত আনন্দ থাকিব। অধিক পৰিশ্ৰম, যৌথ ব্যৱসায়তো শুভ ফল পাব। শুভ দিন। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 3 সংখ্যা অশুভ। সিংহ ৰাশি। আজি আপুনি বিষাক্ত জীৱ-জন্তু তথা যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। কৰ্ম পৰিৱৰ্তন, ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়ৰ যোগ আছে। সিংহ ৰাশিৰ জাতিকাৰ অশুভ ফল অধিক দেখা যায়। বিদ্যাৰ্থীৰ সকলো পৰিৱেশত কমোন্নতি অব্যাহত থাকিব। বাদ্যযন্ত্ৰী, ক্ৰীড়াবিদসকলৰ সুখ্যাতি বৃদ্ধি, ধনাগম, দ্ৰব্য আৰু সন্মান লাভ। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, শুভ সংবাদত আশা বৃদ্ধি, সম্ভৱস্থলত সৌভাগ্য লাভত আনন্দিত হ'ব পাৰিব, কিন্তু স্বাস্থ্যত কাহ, কফ, চৰ্দি আদিৰ অশান্তি অনুভৱ হ'ব পাৰে। প্ৰেমত কমোন্নতি অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগ আৰু মনোবাঞ্ছা সিদ্ধিত আনন্দ থাকিব। নতুন বন্ধু বৃদ্ধিৰ যোগো দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত উন্নতি থাকিব। সুসন্তান লাভত আনন্দ বৃদ্ধি, অৰ্থাগম আৰু বাঞ্ছিত দ্ৰব্য লাভ। বাঞ্ছিত অতিথিৰ আগমনতো সুখ বৃদ্ধি। ব্যৱসায়ত আৰ্থিক উন্নতি অব্যাহত থাকিব। বিভিন্ন নতুন আঁচনি গ্ৰহণতো শুভ ফল পাব। যৌথ ব্যৱসায়তো উপাৰ্জন আৰু লাভ বৃদ্ধি। আপোনাৰ আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 6 সংখ্যা অশুভ। কন্যা ৰাশি। আজি আপুনি অস্ত্ৰ বা যিকোনো সামান্য আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। যান-বাহন আদি সম্পদ প্ৰাপ্তিৰ যোগ আছে। অৰ্থ সাহায্য লাভৰ যোগো বিদ্যমান। পুণ্যকৰ্মত ব্যয়, বাঞ্ছা পূৰণ। বিদ্যাৰ্থীৰ ধন আৰু সৌভাগ্য লাভ, কিন্তু ধনৰ অপব্যয় আৰু স্বাস্থ্যৰ বাবে অৰ্থহানি যোগ। মনোবাঞ্ছা সিদ্ধি। কৰ্মপ্ৰাৰ্থীৰ উদ্বিগ্নতা বৃদ্ধি, বন্ধুৰ লগত মতানৈক্য, অবাবত ধন ক্ষয়, অশুভ সংবাদ লাভ, ভ্ৰমণ কষ্ট। প্ৰেমৰ পৰিৱেশ নিম্ন স্তৰৰ, সংযোগহীনতা, অবাবত চিন্তা বৃদ্ধি, কিন্তু আপোনাৰ সন্মান আৰু স্থান অক্ষত থাকিব। পাৰিবাৰিকত প্ৰতিকূল পৰিৱেশ, নানা কাৰণত ধন ক্ষয়, বিপৰীত পক্ষৰ পীড়া বৃদ্ধি, ধন প্ৰাপ্তি হ'লেও অৰ্থাভাৱ অনুভৱৰ যোগ। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও মনোবাঞ্ছিত হোৱাৰ আশা কম, পৰিশ্ৰমৰ সফলতা হ্ৰাস, দুখ বৃদ্ধি। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 3 সংখ্যা অশুভ। তুলা ৰাশি। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধি, কোনো সংবাদত দুখ, অস্ত্ৰ আদিৰ আঘাতৰ আশংকা, দুৰ্ভোগ আদি নানা অশুভ ফলৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰতো জটিলতা বৃদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশৰ প্ৰতিকূলতাত দুখ বৃদ্ধিৰ আশংকা, ধন, মূল্যৱান দ্ৰব্যহানি আদি, কিন্তু শুভাকাংক্ষী বন্ধুৰ সহযোগিতাত আনন্দিত হ'ব। কৰ্মপ্ৰাৰ্থীৰ সৌভাগ্য লাভৰ যোগ আছে। সম্ভৱস্থলত কৰ্মলাভতো আনন্দিত হ'ব পাৰিব। বেচৰকাৰী খণ্ডত অধিক শুভ ফল পাব। ধন লাভ আৰু সন্মান বৃদ্ধি। প্ৰেমত কমোন্নতি থাকিব, কিন্তু নানা কাৰণত আত্মীয়ৰ পীড়া বৃদ্ধি আৰু অসহযোগ, কোনো দ্ৰব্যহানিৰ পৰাও সাৱধান হোৱা উচিত। পাৰিবাৰিক পৰিৱেশ মিশ্ৰ ফলদায়ক, সন্তানৰ পৰা সুখ লাভ, সৎবন্ধু লাভ, কিন্তু পাৰিবাৰিক অশান্তি বৃদ্ধিৰ যোগ দেখা যায়। ব্যাধিক্য যোগ। ব্যৱসায়ত সামান্য কৰ্মোন্নতি থাকিব। উপাৰ্জন বৃদ্ধি হ'লেও সন্তুষ্টি কম থাকিব। চোৰ দস্যুৰ পৰাও সাৱধান হোৱা উচিত। আপোনাৰ আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 2 সংখ্যা অশুভ। বৃশ্চিক ৰাশি। আজি আপুনি অস্ত্ৰ, যান-বাহন আদিৰ আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। কোনো সংবাদ লাভত চিন্তা বৃদ্ধি। যিকোনো পৰিৱেশত যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকক।
কাৰণ ই আপোনাক অপদস্থ কৰিব পাৰে। নানা কাৰণত ধন ক্ষয় অব্যাহত থাকিব। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি অব্যাহত থাকিব যদিও স্বাস্থ্যত সামান্য দুৰ্বলতাও থাকিব। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, চিন্তা আৰু ভয় বৃদ্ধি, উদ্বিগ্নতা, অবাবত ধন ক্ষয় আৰু ভ্ৰমণ। প্ৰেমত সুখ আৰু আনন্দ, প্ৰিয় বন্ধুৰ বিশ্বাস লাভ, বাঞ্ছিত দ্ৰব্য লাভতো আনন্দ বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, সন্তানৰ বাবে চিন্তা আৰু ধন ক্ষয়, আৰোগ্য, অৰ্থপ্ৰাপ্তি আৰু আত্মীয়ৰ সংগত আনন্দ। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব যদিও নানা কাৰণত ব্যয়াধিক্য যোগো আছে, সঞ্চিত অৰ্থব্যয়ৰ যোগো বিদ্যমান। আপোনাৰ আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। ধনু ৰাশি, আজি আপুনি বিষাক্ত কীট, জীৱ-জন্তু আদিৰ পৰা সাৱধানতা লোৱা উচিত। সম্পত্তি ক্ৰয়ত মনোবাঞ্ছা সিদ্ধি, শুভ কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, কৰ্মক্ষেত্ৰত শুভ সংবাদ তথা কৰ্ম পৰিৱৰ্তনৰ যোগ। বিদ্যাৰ্থীৰ শুভ দিন, যিকোনো প্ৰতিযোগিতাত সফলতা থাকিব, সৎ বন্ধু লাভ, শত্ৰু নাশ আৰু সন্মান লাভ। কৰ্মপ্ৰাৰ্থীৰ উচ্চস্থানীয় ব্যক্তিৰ অনুগ্ৰহ লাভৰ যোগ আছে, কিন্তু নানা কাৰণত স্বজনৰ বিৰোধিতা, অবাবত ভ্ৰমণ আৰু ধন ক্ষয়। প্ৰেমত সুখ আনন্দ অব্যাহত থাকিব, বন্ধুৰ সান্নিধ্য প্ৰাপ্তিত আনন্দ বৃদ্ধি, ধনাগম, কিন্তু আত্মীয়ৰ পীড়া বৃদ্ধিৰ যোগ। পাৰিবাৰিক পৰিৱেশত সুখ বিদ্যমান, পুণ্যকৰ্ম, ধনাগম আৰু বাঞ্ছা সিদ্ধি, আত্মীয়ৰ আগমনত আনন্দ থাকিব। ব্যৱসায় অনুন্নত, অধিক পৰিশ্ৰমতো বাঞ্ছিত উপাৰ্জনত অক্ষমতা, নানা কাৰণত সঞ্চিত অৰ্থব্যয়ৰ যোগ দেখা যায়। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। মকৰ ৰাশি, আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ আশংকা দেখা যায়। যিকোনো পৰিৱেশত বাঞ্ছা পূৰণত আনন্দ প্ৰাপ্তি, পুণ্যকৰ্মত অৰ্থ ব্যয়, কিন্তু যিকোনো মন্তব্য প্ৰকাশ কৰোঁতে পৰিৱেশৰ প্ৰতি চকু ৰাখক, মানহানিৰ যোগ আছে। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত আনন্দ অব্যাহত থাকিব, বিদ্যা, জ্ঞান আৰু ধন প্ৰাপ্তিত আত্মীয়ৰ সহযোগিতা থাকিব, যশস্যা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ অবাবত ধন ক্ষয়, মূল্যৱান দ্ৰব্যহানি, শত্ৰু বৃদ্ধি, স্বাস্থ্যভাৱ দুৰ্বল আৰু কৰ্মলাভৰ ক্ষেত্ৰত নানা বাধা বিঘিনি দেখা যায়। প্ৰেমত দুখ আৰু দুশ্চিন্তা, ক্ষমতা হ্ৰাস, উদ্বেগ আৰু অবাবত ধন ক্ষয়ৰ যোগ। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব যদিও শুভ সংবাদ লাভৰ যোগ আছে। কোনো আঁচনি গ্ৰহণতো উপকৃত হ'ব আৰু আশা থাকিব। নানা কাৰণত অৰ্থাভাৱ অনুভৱ হোৱাৰ যোগ। ব্যৱসায়ত উপাৰ্জনৰ ক্ৰমোন্নতি থাকিব যদিও চিন্তা হ্ৰাস হোৱাৰ সম্ভাৱনা কম। অধিক পৰিশ্ৰমতো সুফল লাভত বাধা। আপোনাৰ আজিৰ শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 2 সংখ্যা অশুভ। কুম্ভ ৰাশি, আজি আপুনি বিষাক্ত কীট বা জীৱ-জন্তুৰ পৰা সাৱধানতা লোৱা আৱশ্যক। ধন সম্পদ লাভত মনোবাঞ্ছা সিদ্ধি, কিন্তু কোনো সংবাদত চিন্তা বৃদ্ধি আৰু দুখ। কোনো ক্ষেত্ৰত কাৰোবাৰ দ্বাৰা প্ৰবঞ্চিত হোৱাৰ পৰাও সাৱধানতা লোৱা উচিত। বিদ্যাৰ্থীৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব, উত্তম বস্ত্ৰ লাভ, ভোগ আৰু সুখ বৃদ্ধি, বিদ্যাতো যশস্যা বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ অকস্মাৎ সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়। কোনো সৎ ব্যক্তিৰ উল্লেখযোগ্য অৱদানত আনন্দিত হোৱাৰ যোগ আছে। শুভ দিন। প্ৰেমত সুখ আনন্দ অব্যাহত থাকিব, মনে বিচৰা এটা শুভ দিন প্ৰাপ্তিৰ যোগ, বাঞ্ছা সিদ্ধি আৰু বিশ্বাস লাভ। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি, উত্তম খাদ্য, হৰ্ষ আৰু ভোগ, সামাজিক কৰ্মত ভয়, নানা পীড়া আৰু নিন্দা লাভ। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব, বিভিন্ন উৎসৰ পৰা ধন লাভ, অকস্মাৎ অৰ্থপ্ৰাপ্তিত সৌভাগ্য বৃদ্ধিৰ যোগো দেখা যায়। আপোনাৰ আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 5 সংখ্যা অশুভ। মীন ৰাশি, আজি আপুনি অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্ক থাকক। অৰ্থ আদি নানা প্ৰাপ্তিৰ যোগ থাকিলেও মূল্যৱান দ্ৰব্যহানিৰ যোগো বিদ্যমান। অবাবত ধনৰ অপব্যয়ৰ যোগ। বিদ্যাৰ্থীৰ অতি উন্নত দিন, যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভ, ধন প্ৰাপ্তি, বাঞ্ছিত দ্ৰব্য লাভ, বিদ্যাত সুখ্যাতি বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন নতুন সংযোগ লাভৰ যোগ আছে। সচেষ্ট হলে কৰ্মলাভতো আনন্দ থাকিব। অৰ্ধ অথবা বেচৰকাৰী খণ্ডত অধিক শুভ ফল আশা কৰিব পাৰে। প্ৰেমৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, মান সন্মান আৰু স্থান অপৰিৱৰ্তিত থাকিব।
আশা আৰু বিশ্বাস লাভতো আনন্দ থাকিব। পাৰিবাৰিক পৰিৱেশ উন্নত, শুভ কৰ্মত অংশগ্ৰহণ, ধন ব্যয়, আত্মীয়ৰ সংগপ্ৰাপ্তিৰ যোগ, ধনাগম আৰু ভ্ৰমণত আনন্দ। ব্যৱসায়ৰ পৰিৱেশ উন্নত, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, অধিক পৰিশ্ৰম হ'লেও সুখো থাকিব। বিলাস আৰু সম্পদ লাভৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 2 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 9 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 6 পোৱা যায়। এতিয়া 9 আৰু 6 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পুনৰ পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।